ৰিয়ান যিবোৰ ষ্টুডেণ্টে NSP স্কলাৰশ্বিপ এপ্লাই কৰিছিলা 2025-26 বৰ্ষত সকলোকে স্বাগতম জনাইছোঁ। প্লিজ মোৰ এই ভিডিঅ'টো ভালকৈ চাবা। এয়া পৰ্টেলটো হ'ল NSPৰ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল আৰু মই ইয়াতে দেখা পাইছা তোমালোকে ডমিচাইল ষ্টেট অভাৰভিউ 2025 প্ৰথমতে আৰু অসমৰ মই ডিটেইলছখিনি দিবলৈ লৈছোঁ। ইয়াতে অসমৰ কিমানজন ষ্টুডেণ্টে এপ্লাই কৰিছে, কোনটো স্কিমত কিমানজন ষ্টুডেণ্টে এপ্লাই কৰিছে আৰু কিমান টকা চেংচন হৈছে A to Z দিবলৈ লৈছোঁ। ইয়াতে অসমৰ কাৰণে মই প্ৰথমতে কৈ দিছোঁ, অসমৰ কাৰণে টোটেল এমাউণ্ট চেংচন হৈছে বা পে' কৰিব 152.69 crore টকা। যিমান স্কিম আছে তাৰে অসমৰ ষ্টুডেণ্টে পাব 152.69 crore টকা পাব অসমৰ ষ্টুডেণ্টে। ইয়াতে আহিছোঁ স্কিম ৱাইজ তোমালোকে এতিয়া নিশ্চয় জানা যে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট অসমৰ পোষ্ট মেট্ৰিক কৰা SC ষ্টুডেণ্টবোৰে ইতিমধ্যে পইচা পোৱা ষ্টাৰ্ট হৈ গৈছে। মানে ইয়াতে দেখা গৈছে যে ইয়াতে পে'মেণ্ট দিছে, ইয়াতে পে'মেণ্ট দি আছে মানে কি ইয়াতে ৰিলিজ কৰিছে। ইয়াতে পইচাৰে ইয়াতে তোমালোকে প্ৰথম লাইনটো ৰিচিভ পঢ়িব পাৰিছা। প্ৰথম লাইন ৰিচিভড এপ্লিকেশ্যন, কিমান এপ্লিকেশ্যন, ছেকেণ্ড লাইন ভেৰিফাইড এপ্লিকেশ্যন আৰু ডিছবাৰ্চমেণ্ট এমাউণ্ট কিমান টকা পে' কৰিব। পে' কৰিব কিমান টকা। ইয়াতে আমি সকলোৱে জানো SCৰ ইতিমধ্যে পইচা সোমাইছে আৰু তাৰে প্ৰুফ এইটো। আৰু SCত এপ্লাই কৰিছিলে 17,695 আৰু তাৰে ভেৰিফাইড হৈছিলে 15,084 আৰু ছিলেকশ্যন যিবোৰ পাইছে সিহঁতক ইমানখিনি এমাউণ্ট দিয়া হৈছে। হাজাৰ অযুত লাখ নিযুত কৰোৰ 1,04,47,000 টকা দিয়া হৈছে। 1,04,47,000 SC ষ্টুডেণ্টক পোষ্ট মেট্ৰিকৰ পইচাখিনি দিয়া হৈছে। এতিয়া আহিছোঁ OBC আৰু SC, ঈশানোদয়ৰ কথা পাতিম, NECৰ কথা পাতিম। যিমান ষ্টুডেণ্ট আছে সকলোৱে কথাখিনি শুনিবা। ইয়াতে চোৱা, বাকীবোৰত ইয়াতে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ OBC এতিয়ালৈকে পে'মেণ্ট ৰিলিজ কৰা নাই, বাট চেংচন হৈ আছে পইচা। চেংচন হৈ আছে কেনেকৈ গম পাওঁ আমি, ইয়াৰ পৰা গম পাওঁ চেংচন হৈছে টকা। জাষ্ট ইয়াতে এতিয়ালৈকে হোৱা নাই, মানে ৰিলিজ হোৱা নাই কাৰণে ইয়াতে 0 হৈ আছে। ৰুপিছৰ ইয়াতে 0 হৈ আছে। পোষ্ট মেট্ৰিক প্ৰথমত লিখা আছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্ট, ইয়াতে 0। পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট ইয়াতে 0, মানে এতিয়ালৈকে ছিলেকশ্যন হোৱা নাই বা পইচা ৰিলিজ কৰা নাই। ষ্টুডেণ্ট ছিলেক্ট হোৱাৰ পিছত 100% কৰিব। ইয়াতে ঈশানোদয় ST ষ্টুডেণ্ট কিমান এপ্লাই কৰিছিলে আৰু OBC চাই লোৱা। OBC 76,000 ষ্টুডেণ্ট এপ্লাই কৰিছিলে, 68,000 ভেৰিফাইড হৈছে। যিবোৰ ছিলেকশ্যন পাব পইচাখিনি ইয়াতে আহি যাব। তাৰপিছত পইচা ষ্টাৰ্ট হৈ যাব। তাৰপিছত পোষ্ট মেট্ৰিক ফৰ STৰ কিমান 53,000 লগভগ এবাউট, মানে নিয়াৰলি ধৰিছোঁ দেই, এইখিনি কোৱা নাই। 53,000 প্লাছ আৰু 48,000 ভেৰিফাইড হৈছে। এমাউণ্টটো এতিয়ালৈকে ৰিলিজ হোৱা নাই, সেইকাৰণে 0 হৈ আছে। ঈশানোদয় স্কলাৰশ্বিপ, ঈশানোদয় স্পেচিয়েল স্কলাৰশ্বিপ, আমি ঈশানোদয় 80,000 পাৰ ইয়াৰ পাওঁ ষ্টুডেণ্টে। ইয়াতে 37,000 ষ্টুডেণ্ট এপ্লাই কৰিছিলে আৰু ভেৰিফাইড কিমান হৈছে অসমৰ 18,528 ষ্টুডেণ্ট ভেৰিফাইড হৈছে। আৰু ইয়াতে আমি সকলোৱে জানো মেৰিট লিষ্ট নোহোৱাকৈ ঈশানোদয়ৰ পে'মেণ্ট নিদিয়ে। যিমান স্কিম আছে মেৰিট লিষ্ট আহে বা ছিলেকশ্যন দিয়ে, কেতিয়াবা মেৰিট লিষ্ট পাব্লিছো নকৰে। ঈশানোদয়ে পাব্লিছ কৰে, 100% পাব্লিছ কৰি দিব, কাৰণ UGCয়ে পাব্লিছ কৰি দিয়ে। ঈশানোদয়ৰ মেৰিট লিষ্ট UGCয়ে পাব্লিছ কৰি দিয়ে, সেইকাৰণে ঈশানোদয়ৰ মেৰিট লিষ্টটো চবেই পাই যায়। ইয়াতে ঈশানোদয়ৰ মেৰিট লিষ্ট অহাৰ লগে লগে ইয়াতে এমাউণ্টটো আহি যাব, কিমান ষ্টুডেণ্টক 10,000 ষ্টুডেণ্ট টোটেল 10,000 ষ্টুডেণ্টক দিয়ে বা অসমৰ কিমানজনে পাব তাৰে এমাউণ্টটো ইয়াতে দি দিব। এতিয়ালৈকে কিয় ছিলেকশ্যন হোৱা নাই, সেইকাৰণে 0 আছে। এতিয়া আহিছোঁ NEC, তোমালোকে NEC কৈ থাকা সকলোৱে, NECৰ মেৰিট লিষ্ট দিছে নে নাই। NECৰ কিমান 6,000, NECৰ এইটো ডাটা NECৰ 6,996 ষ্টুডেণ্টে এপ্লাই কৰিছিলে, ভেৰিফাইড হৈছে 4,003 আৰু এতিয়ালৈকে পইচা ৰিলিজ হোৱা নাই NECৰো। তাৰপিছত নেশ্যনেল স্কলাৰশ্বিপ ফৰ PG ষ্টুডেণ্ট, যিবোৰ PG ষ্টুডেণ্ট সিহঁতৰো এতিয়ালৈকে পইচা চেংচন হোৱা নাই। ইয়াতে পইচা চেংচন হৈছে যদি SC প্ৰি মেট্ৰিক এণ্ড পোষ্ট মেট্ৰিক দুয়োটাৰে SCৰ পইচা ৰিলিজ হৈছে। আৰু কেইটামানৰ ৰিলিজ হৈছে মই দেখাই দিছোঁ। ইয়াতে ৰিলিজ হৈছে, কাৰ ৰিলিজ হৈছে, ইয়াতে নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ যোনে কৰিছা সিহঁতৰ পইচা ৰিলিজ হৈছে। তাৰপিছত PM SSV চেণ্ট্ৰেল ছেক্টৰৰ টপ ক্লাছ যিসকলে কৰিছিলা সিহঁতৰ পইচা 30 ষ্টুডেণ্ট ভেৰিফাইড হৈছে, অনলি 31 ষ্টুডেণ্ট ভেৰিফাইড হৈছে আৰু ইয়াতে এমাউণ্ট দি দিছে। তাৰে পিছত পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ
ষ্টুডেণ্ট উইথ ডিজেবিলিটিজ সিহঁতৰো পইচা ৰিলিজ হৈছে। ডিজেবিলিটি ষ্টুডেণ্টৰ কাৰণে 245 ষ্টুডেণ্ট ভেৰিফাইড হৈছে, তাৰে যিখিনি চিলেকশ্যন পাইছে সিহঁতক 81,30,000 পইচা মানে টকা দিছে। অ'কে, ইয়াতে চাই লোৱা। চ' এইখিনি টকা চেণ্ট্ৰেল ছেক্টৰ ফৰ কলেজ ইউনিভাৰ্চিটি ষ্টুডেণ্ট টপ ক্লাছ সিহঁতৰো পইচা দিছে। তাৰেপিছত PMMSSC ফৰ টপ ক্লাছ এডুকেশ্যন কলেজ ফৰ OBC SC DNT সেইবোৰৰো পইচা দিছে। ইয়াতে মেইন কথাটো হ'ল ঈশানোদয় বা OBC SC STৰ SCৰ পইচা দিছে, STৰ দিয়া নাই। অ'কে, এইখিনি তোমালোকে ডাটাখিনি চাই লোৱা। মই ডাটাখিনি এগেইন দেখাইছোঁ। চ' এইখিনি ডাটা দেখাইছোঁ এইকাৰণে যে ইয়াতে অনলি SCৰ পইচা ৰিলিজ কৰিছে, PMSSCৰ পইচা ৰিলিজ কৰিছে, তাৰপিছত স্পেচিয়েল মেৰিট কাম স্পেচিয়েলৰ ৰিলিজ কৰিছে, টপ ক্লাছৰ ৰিলিজ কৰিছে, বাট ঈশানোদয়ৰ এতিয়ালৈকে ৰিলিজ কৰা নাই, কাৰণ মেৰিট লিষ্ট আহিব। ST পষ্ট মেট্ৰিক STৰ ৰিলিজ কৰা নাই, আহিব। পষ্ট মেট্ৰিক OBCৰো পইচা ৰিলিজ কৰা নাই, বাট ভেৰিফাইড হৈছে, আহি যাব। চ' NECৰো পইচা ৰিলিজ কৰা নাই। তাৰপিছত PG ষ্টুডেণ্টৰো ৰিলিজ কৰা নাই। অ'কে, চ' এইখিনি আছিল ৰিগাৰ্ডিং পে'মেণ্ট ৰিগাৰ্ডিং। অ'কে, পে'মেণ্ট ৰিগাৰ্ডিং মই জনাই দিছোঁ। পে'মেণ্ট ৰিগাৰ্ডিং ঈশানোদয় বা OBC SCৰ NSPত থকা। আৰু কি জানিব লাগে, কোনটো বস্তুৰ বিষয়ে জানিব লাগে, প্লিজ কমেণ্টত কৰিবা। আৰু এই ডাটাখিনি মই বনোৱা নহয় দেই, এইটো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত আপলোড কৰা ডকুমেণ্ট, মানে ডিটেইলছ। অ'কে, চ' মই কোৱা কথা নহয়। কোনোবাই ক'ব পাৰে, বহুত অন্ধভক্ত আছে যে বহুতে কমেণ্ট কৰিব আহে যে এইবোৰ বস্তু ক'ত পাতই। চ' ভাই, মই অফিচিয়েল ৱেবছাইটৰ পৰাই লৈ তোমালোকক দেখাবলৈ চেষ্টা কৰিছোঁ অনলি। চ' আৰু কি ৰিগাৰ্ডিং ভিডিঅ' লাগে কমেণ্টত জনাবা, মই নিশ্চয় জনাবলৈ চেষ্টা কৰিম। সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, যাতে সকলোৱে কথাখিনি গম পায়। অ'কে, ইয়াতে টোটেল অসমৰ ষ্টুডেণ্টৰ কাৰণে, অনলি অসমৰ ষ্টুডেণ্ট ইয়াতে লিখা আছে, অসমৰ ষ্টুডেণ্টৰ কাৰণে 152.69 crore টকা চেংচন হৈছে। গুড লাক। অ'কে, থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে, ধন্যবাদ।